1939 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই এই যুদ্ধত প্ৰথমে অংশগ্ৰহণ কৰা নাছিল কিন্তু প্ৰায় 2 বছৰৰ পাছত 1941 চনৰ 8 ডিচেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰই এই দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিল ইয়াৰ কাৰণ কি আছিল ইয়াৰ কাৰণ আছিল জাপানে 1941 চনৰ 7 ডিচেম্বৰ তাৰিখে ৰাতিপুৱাৰ সময় আছিল অটৰকিতে আক্ৰমণ চলাইছিল আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ পাল হাৰ্বাৰ নামৰ ঠাইখনত ঠিক আছে সো পাল হাৰ্বাৰ অটৰকিতে আক্ৰমণ কৰাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় 4খন যুদ্ধৰ জাহাজ পানীত সাগৰৰ পানীত ডুব গৈছিল আৰু 8খন যুদ্ধ জাহাজ একেবাৰে ধ্বংস হৈছিল অকামিলা হৈ পৰিছিল ইয়াৰ ফলত প্ৰায় 250 জন মাৰ্কিন সেনা নিহত হৈছিল আৰু এই ঘটনাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰই মানে পিছৰ দিনা 1941 চনৰ 8 ডিচেম্বৰ তাৰিখে 8 ডিচেম্বৰ সেইদিনাখন দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ লগে লগে The base was attacked by 350 Imperial Japanese aircrafts. Though the raid only lasted 75 minutes, the Japanese destroyed or damaged nearly 20 American naval vessels, including 8 battleships and more than 340 airplanes.